তৃণমূল কংগ্ৰেছৰ মনোনীত সাংসদ প্ৰাৰ্থী ঘনকান্ত চুতীয়াৰ নিৰ্বাচনী প্ৰচাৰ মা মাটি মানুহ শ্লোগানেৰে অসমৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত 12 নং লোকসভা লখিমপুৰ সমষ্টিৰ তৃণমূল কংগ্ৰেছ দলৰ সাংসদ প্ৰাৰ্থী হিচাপে মনোনীত হোৱা ঘনকান্ত চুতীয়াই সদিয়াৰ ঘৰমুৰা বগৰীবাৰী গাঁৱত নিৰ্বাচনী প্ৰচাৰ চলায় আৰু সেই নিৰ্বাচনী প্ৰচাৰত 200ৰো অধিক লোক উপস্থিত থাকে। সম্পাদক ৰঞ্জিত কুমাৰ ৰয় উপস্থিত থাকে। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈ ৰিপৰ্ট, অসম ৰিপৰ্ট। আপোনালোকে দেখিলেই ৰাইজৰ বিপুল সমাদৰ পাইছোঁ। সকলো ৰাইজে মোক মৰম কৰিছে, আশীৰ্বাদ দিছে। আপোনাৰ শদিয়াৰ পৰা নাওবৈচালৈকে প্ৰতিটো সমষ্টিতে প্ৰতিটো জাতীয় সংগঠন দল সংগঠন আছে। প্ৰতিটো আপোনাৰ কংগ্ৰেছ দলৰো যিসকল তৃণমূল পৰ্যায়ৰ কৰ্মী ইয়াত উপস্থিত আছে। বিজেপি দলৰো যিসকল নিষ্ঠাৱান কৰ্মী, যিসকলে কা আইন বেয়া পায়, কলা আইন বেয়া পায়, মূল্যবৃদ্ধি বেয়া পায়, তেওঁলোক সকলোৱে মোক আঁকোৱালি লৈছে। এতিয়া মোক বিকল্প হিচাপে লৈছে, কোনো তৃণমূল কংগ্ৰেছ বুলি নহয়, বিজেপিৰ বিৰুদ্ধে, বিশেষকৈ প্ৰধান বৰুৱা ডাঙৰীয়া যি নিবুকা, তেখেতৰ বিৰুদ্ধে এটা বিকল্প হিচাপে লৈছে। সকলোৱে আশীৰ্বাদ দিছে আৰু ৰাইজ মানে গণতন্ত্ৰত জনতা জনাৰ্দন, ৰাইজে যেতিয়া ভাল পাব ৰাইজে নিশ্চয় জিকাব আৰু এইটো যিটো জয় হ'ব, এই জয় ৰাইজৰ জয় হ'ব। ধন্যবাদ। আমাৰ ইয়াত তৃণমূল কংগ্ৰেছৰ দলীয়ভাৱে যিটো মিটিং হ'ল বগৰীবাৰী, শদিয়াৰ বগৰীবাৰী গাঁৱত যিটো মানে মিটিং হৈছে, খুব ভালেই হৈছে। ৰাইজে সকলোৱে উঠি পৰি লাগিছে। ইয়াত আমি আমাৰ 12 নং সাংসদৰ ঘনকান্ত চুতীয়াদেৱক আমি ছাপোৰ্ট কৰিছোঁ, সকলোৱে ওলাই আহিছোঁ। গতিকে যদিহে ভালকৈ জিকে, তেখেতে আমাক কথা দিছে যে আমাৰ যিবোৰ সমস্যা আছে, ৰাস্তা পদূলি, বানপানীৰ সমস্যা, বিভিন্ন ধৰণৰ সমস্যাৰ মানে আগুৱাই নিবলৈ তেখেতে আমাক সুন্দৰভাৱে বক্তব্য দিছে। ৰাইজে আমি সকলোৱে বুজি পাইছোঁ। তো অনাগত দিনবোৰত আমি তেখেতক ভোটটো দি জয়যুক্ত কৰিম বুলি আশা থাকিল। অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক ৰঞ্জিত ৰয় ডাঙৰীয়া আৰু আমাৰ শদিয়া ব্লক সভাপতি ৰূপম বুঢ়াগোহাঁইকে ধৰি আমাৰ মণ্ডল সভাপতিসকল তথা এই শ্ৰদ্ধাৰ ঘৰমুৰা বগৰীবাৰী অঞ্চলৰ ৰাইজ, আজি আমি আপোনালোকৰ আগত ক'ব যে আমাৰ আজি বিহু হয়নে? আজি বিহু, আজিৰ পৰা বিহু। কিন্তু আজি অলপ দিনৰ পৰা বিশেষকৈ এই যে বিজেপি চৰকাৰখন আহিলে, প্ৰথমবাৰ আমি চবেই বহুত মানে ভাল পাইছিলোঁ, বহুত ফূৰ্তি কৰিছিলোঁ যে পৰিৱৰ্তন এটা হ'ব। গতিকে সকলোৱে আমি ভাল পাইছিলোঁ। বিজেপি আহিলে আমাক মিঠা মিঠা মানে মিঠা কথা ক'লে, মিছা আৰু মিঠা দুইটা কথা ক'লে। আমি চবেই ভুল গ'লোঁ। তেওঁলোকে ভাল দিন আহিব বুলি ক'লে, বস্তু জুই চাই দাম তাৰ কমাই দিম বুলি ক'লে, গেছৰ দাম কমাই দিম বুলি ক'লে, আমাৰ নদী বান্ধ হ'ব নিদিওঁ বুলি ক'লে। তাৰপিছত এনেকৈ বিভিন্ন ধৰণৰ